মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে ইংলিছ জ্ঞান একাডেমি চেনেললৈ আদৰণি জনাইছোঁ আৰু আজি আমি নতুন ভিডিঅ' এটা আৰম্ভ কৰিব লৈছোঁ। আজি আমি আলোচনা কৰিব বিচৰা বিষয়টো হৈছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন বা অসমীয়াত এটা শব্দত প্ৰকাশ কৰা। এনেকুৱা এটা শব্দত প্ৰকাশ কৰা অসংখ্য শব্দবোৰ আছে। হলে তাৰ ভিতৰত আমি কেইটামান ফৰ্মুলা হিচাপেও বা এটা আইডিয়া লগাবৰ কাৰণেও এটা যদি আমি নিয়ম এটা বা ফৰ্মুলা এটা জানি লওঁ তেতিয়াহ'লে আমি বহুখিনি আমি সমাধান কৰিব পাৰিম। তাৰ ভিতৰত আজি আমি দুটামান ৱৰ্ড ল'ব বিচাৰিছোঁ যেনে মনো আৰু বাই বা ডাই। তো আমি জানো যে মনো মানে হৈছে ছিংগল বা ওৱান আৰু বাই বা ডাই মানে হৈছে টু দুটাক বুজোৱা আৰু পলি মানে হৈছে মাল্টিপল বা মেনি বা বহুতো। হয়নে? গতিকে আমি সেইকেইটা আলোচনা কৰিব বিচাৰিছোঁ। উদাহৰণ হিচাপে আমি কেইটামান ৱৰ্ড লৈছোঁ যেনেকে one who knows many languages হলে এজন মানুহ যিজনে বহুতো ভাষা জানে তেওঁ কি কোৱা হয় পলিগ্লট। অৰ্থাৎ পলি মানে হৈছে মেনি বা মাল্টিপল বুলি কোৱা হৈছিলে। গতিকে মেনি ল্যাঙ্গুয়েজেস যিজনে জানে তেওঁ হৈছে পলিগ্লট। এতিয়া আমি ইয়াত এটা ৱৰ্ড দিয়া আছে তাতো অপচন পৰীক্ষাত অপচন হিচাপে থাকিব 4টা মান। গতিকে যেতিয়াই আমি মেনি বা মাল্টিপল বুলি শব্দটো পাওঁ তেতিয়া তাত যদি অপচনত পলি আছে তেতিয়াহ'লে সেই পলিটোৱে হ'ব। তেনেকৈ আমি আলোচনা কৰিব বিচাৰিছোঁ। আমি জানো এনেই যে যিজনে ঈশ্বৰত বিশ্বাস কৰে যাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আছে অৰ্থাৎ এ পাৰ্সন হু বিলিভস দ্যাট গড এক্সিস্টস হলে ঈশ্বৰ আছে সেই কথাটোত যাৰ বিশ্বাস আছে তেনেকুৱা কি কোৱা হয় থেইষ্ট হলে থেইষ্ট বুলি কোৱা হয়। এতিয়া যদি কোৱা হয় এ পাৰ্সন হু বিলিভস ইন মেনি গডস এতিয়া মেনি শব্দটো আহিছে আমাৰ হিন্দু ধৰ্ম মতে আমি অকল এক ঈশ্বৰক হয়তো বহুতে বিশ্বাস নকৰে হলে বহুত ঈশ্বৰ আছে বহুত ৰূপ আছে বুলি ভাবা হয়। তেনেকুৱা বিশ্বাসত থকা মেনি গডছৰ ওপৰত বিশ্বাস থকা মানুহবিলাকক পলিথেইষ্ট বুলি কোৱা হয়। একেটা ৱৰ্ড পলিথেইষ্ট অৰ্থাৎ থেইষ্ট মানে ঈশ্বৰ বিশ্বাসী আৰু পলিথেইষ্ট মানে বহু ঈশ্বৰ বিশ্বাস কৰা মানুহক কোৱা হয়। আৰু যিসকলে এ পাৰ্সন হু বিলিভস দ্যাট দেয়াৰ ইজ নো গড অৰ্থাৎ ঈশ্বৰ নাই বুলি যিয়ে বিশ্বাস কৰে তেওঁলোকক এথেইষ্ট বুলি কোৱা হয়। মানে এথেইষ্ট মই এইটো এক্সট্ৰা দি দিছোঁ পলি আলোচনা কৰি থাকোঁতে যিহেতু থেইষ্ট আহিছে গতিকে এথেইষ্টটোও বিশ্বাস ঈশ্বৰৰ ওপৰত বিশ্বাস নথকা এনেকুৱাও আমাৰ প্ৰয়োজন হ'ব পাৰে। তেনেকৈ এ পাৰ্সন হু ইজ গুড এট মেনি থিংছ মানুহ এজন যিজনৰ বহুতো বিষয়ত তেওঁ ভাল জ্ঞান আছে বহুত নলেজ আছে বিভিন্ন ডাইভাৰ্ছ টপিকছ বা ছাবজেক্টত তেওঁৰ নলেজ আছে তেনেকুৱা কোৱা হয় পলিমেথ হলে পলিমেথ। তেনেকৈ এন ইমেজ হেভিং মেনি সাইডছ এনেকুৱা ছবি যিটোৰ বহুতো বাহু আছে যাক আমি অসমীয়াত বহুভুজ বুলি কওঁ তাক কোৱা হয় পলিগন। এ মেন who married to more than one woman or who has more than one wife এজনতকে বেছি মহিলাৰ লগত বিয়া পাতিছে যিজনে তাক কোৱা হয় পলিগেমি বা যিটো সিস্টেমত বহু বিবাহৰ প্ৰথা আছে সেইটোকো আমি পলিগেমি বুলি কওঁ। গতিকে এনেকৈ আমি পলি কৈছোঁ। তেনেকৈ আমাৰ আলোচনা কৰা বিষয়টো আছিলে মনো বুলি কৈছোঁ। মনোলগ হলে মনোলগ মানে হৈছে এজন মানুহে কৰা অকলে এজনে দীঘল বক্তৃতা বা ভাষণ দিয়া দীঘলীয়াকৈ কথা কোৱা যিবোৰ নাটকত কোৱা হয় সেইবোৰক আমি মনোলগ বুলি কওঁ। মনোলগটো আমি কমকৈ শুনিছোঁ কিন্তু ডায়লগ আমি বহুত শুনিছোঁ। তাকে দুজন বা তাতকৈ বেছি মানুহৰ মাজত যেতিয়া কথা বতৰা হয় কথোপকথন হয় আলোচনা হয় তাকে আমি ডায়লগ বুলি কওঁ। তেনেকৈ বাই লাগিও দুটাক বুজায় যেনেকৈ বাইচাইকেল। তো এইখিনি আছিলে মনো বাই ডাই বা পলি থকা কেইটামান আমাৰ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন বা এটা শব্দত প্ৰকাশ কৰা আমি কৰিবলৈ প্ৰয়াস কৰিছোঁ চেষ্টা কৰিছোঁ। মই টেকনিকটো কৈ দিছোঁ। তাৰপিছত আমি আৰু কেইটামান আজি আলোচনা কৰি থওঁ। ওৱান হু নোজ অল থিংছ যিজনে গোটেইখিনি কথা জানে যাক আমি সৰ্বজ্ঞানী বুলি ক'ব পাৰোঁ সেই তেনেকুৱাক কোৱা হয় অমনিচেণ্ট। আচলতে অমনিচেণ্ট মানুহ হ'ব নোৱাৰে ঈশ্বৰক আমি সৰ্বজ্ঞানী বুলি কওঁ অমনিচেণ্ট। যেনেকৈ
omniscient বুলি আমি ঈশ্বৰক ক'ব পাৰোঁ তেনেকৈ ঈশ্বৰক আমি কি ক'ব পাৰোঁ আকৌ one who is present everywhere য'তে ত'তে যাৰ প্ৰেজেন্ট আছে হলে প্ৰেজেন্স আছে তেওঁ কোৱা হয় omnipresent অৰ্থাৎ সৰ্বব্যাপী তেনেকৈ one who has all the powers যাৰ সকলো বিলাক শক্তি আছে অৰ্থাৎ সৰ্বশক্তিমান হেতু ঈশ্বৰক কোৱা হয় omnipotent এনে potential হলে পাৱাৰ থকা শক্তি থকা তেওঁৰ যে এইটো সামৰ্থ্য আছে বুলি কওঁ যে তেওঁৰ পটেনশিয়াল আছে তো পটেন্ট শব্দৰ পৰা পটেনশিয়াল হৈছে গতিকে omnipotent মানে সৰ্ব শক্তিমান a man who makes maps and charts map যি সকলে বনায় তেওঁলোকক কি কোৱা হয় কাৰ্টোগ্ৰাফাৰ হলে মেপ বনোৱা সকলক কাৰ্টোগ্ৰাফাৰ বুলি কোৱা হয় তেনেকৈ one who compiles a dictionary compile যিয়ে কৰে একত্ৰিত কৰে তেওঁলোকক কোৱা হয় wordবোৰ মানে যিয়ে ডিকশনাৰী লিখে বুলি ক'ব পাৰো আমি তেওঁলোকক কোৱা হয় লেক্সিকোগ্ৰাফাৰ আৰু আমি ইয়াত আমি আলোচনা কৰিব পৰা যিখিনি আছে a place for storage of arms and ammunition এটো সৈন্য বাহিনীয়ে যতে ততে তেওঁলোকৰ সামগ্ৰীবোৰ নথয় আমাৰ arms ammunition বিলাক নথয় যত স্টোৰ কৰা হয় তাক কোৱা হয় arsenal a person having deep study in language বা deep knowledge in language philologist তেনেকৈ one who is against religion যিয়ে ধৰ্মক বিশ্বাস নকৰে বিৰোধিতা কৰে তেনেকুৱা কোৱা হয় heretic a person who looks at the dark side of things হলে তেওঁ সকলো dark side দেখি পায় মানে নেগেটিভ দেখি পায় তেনেকুৱা মানুহক কোৱা হয় pessimist আৰু a person who looks at the bright side of things হলে bright side হোৱা জনক pessimist or opposite optimist তেওঁক optimist বুলি কোৱা হয় আৰু a man whose wife is dead আমি a woman whose husband is dead হেতু কি কয় হেতু আমি প্ৰায় সকলোৱে জানো widow হলে অৰ্থাৎ হাজবেন্ড নথকা হাজবেন্ড ঢুকুৱা মহিলা কি কোৱা হয় widow বুলি কোৱা হয় তেনেকৈ a man whose wife is dead যাৰ wife নাই তেনেকুৱা কোৱা হয় widower আৰু a child whose parents are dead যাৰ পিতৃ মাতৃ ঢুকালে আমি মাউৰা কওঁ orphan হ'ব হেতু হলে গতিকে এইখিনি আমি আজিৰ ভিডিওত আলোচনা কৰিছো বাকি যথেষ্টখিনি আছে আৰু এটা ভিডিওৰ প্ৰয়োজন নিশ্চয় হ'ব আমি তাত আলোচনা কৰিম থ্যাংক ইউ